হয়চক চমু চাপি আহিছে পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এতিয়া বিভিন্ন ধৰণে আচলতে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে আৰু এই মুহূৰ্তত মই পূৰ্বৰ মৰিয়নি সমষ্টিৰ কুশলকোঁৱৰ গাঁও পঞ্চায়ত আৰু বৰ্তমানৰ তিতাবৰ বিধানসভা সমষ্টিৰ কুশলকোঁৱৰ গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ লাহিং অঞ্চলত উপস্থিত আছোঁ আৰু সতীৰ্থৰ জৰিয়তে মই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে তেওঁৰ যিগৰাকী আচলতে প্ৰাৰ্থী সমৰ্থকসকলে এনেদৰে বিহু গীত জুৰি আচলতে নাচি বাগি আনন্দ উল্লাস কৰি প্ৰতিগৰাকী ঘৰে গৈ ভোটাৰৰ ঘৰে গৈ আচলতে ভোট ভিক্ষা কৰা দেখিবলৈ পোৱা গৈছে আৰু পোনে পোনে আমি কথা পাতিবলৈ যত্ন কৰি আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ। আপোনালোকে আমাৰ মাজলৈ আহিছে। আমি কেনেধৰণে আমাৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিছোঁ বা আমাৰ কেনেধৰণে প্ৰচাৰ অভিযান কৰিছোঁ সেয়া আপোনালোকে দেখাইছে। কথা হ'ল কি বিহুৰ মাজতে ইলেকশ্যন আৰু ভাবিছোঁ ৰাইজৰ মাজত থাকি ৰাইজৰ এজন হৈ থাকিব বিচাৰোঁ আৰু যদি ৰাইজৰ লগত থাকোঁ ৰাইজৰ ভৰিত থাকোঁ তেতিয়াহ'লে ৰাইজে সদায় ওপৰলৈ দাঙি ধৰিব আৰু যদি ওপৰলৈ উঠিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ৰাইজে মানে বহুৱাই ৰাখিব, মানে তই বহি থাক বুলি বা তললৈ যা বুলি। গতিকে ৰাইজৰ সদায় চৰণৰ তলত থাকি ৰাইজৰ হকে কাম কৰি যাবলৈ ওলাই আহিছিলোঁ। সেয়াই আৰু সেয়েহে ৰাইজে বিচাৰিছে যেতিয়া মই আচলতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলিয়ে ভাবিছিলোঁ। তথাপি ৰাইজে সকলোৱে কোৱা কাৰণে যে তই আকৌ এবাৰ উঠ, যাতে আমাৰ যিখিনি সমস্যা আছে বাকী সমস্যাখিনিও তই সমাধা কৰিবলৈ চেষ্টা কৰিবি। আপোনাৰ পৰিকল্পনা কি আছে এইবাৰ কেনেধৰণৰ আপুনি হাতত ল'ব যদিহে জয়ী হয়? ৰাইজৰ বাবে কি কাম কৰিব? ৰাইজৰ বাবে আচলতে কাম কৰিব লগাটো বহুত আছে আমাৰ ইয়াত, কাৰণ এখন পাহাৰৰ সীমামূৰীয়া এখন পঞ্চায়ত, যিখন পঞ্চায়তত আমাৰ খেতিয়কৰ সংখ্যা বহুত বেছি আৰু এই খেতিয়ক ৰাইজ তথা শ্ৰমিকসকলক আমি MGNৰেগাৰ জৰিয়তে তেওঁলোকক আত্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। পৰাপক্ষত আমি বেছিকৈ কাম আনিব লাগিব। আমাৰ পথাৰৰ যিবিলাক মথাউৰি আছে মথাউৰিবোৰ নিৰ্মাণ কৰিব লাগিব, পানীৰ বান্ধবোৰ ঠিক কৰিব লাগিব, নৈ য'ত মানে বন্ধ হৈ আছে সেইবোৰ খান্দি পেলাই ভাল কৰিব লাগিব। তাৰ উপৰিও আমাৰ যিহেতু ৰাস্তা পদূলি অকণমান সমস্যা আছে, সৰু চুটি ৰাস্তা কেইটামান থাকি গৈছে। যোৱাটো আমি 7টামান ৰাস্তা ইতিমধ্যে আমাৰ কমপ্লিট হৈ গৈছে আৰু 2টামান ৰাস্তা ইতিমধ্যে ইনগ্ৰেশ্যন হৈছে। বাকী 3-4টামান ৰাস্তা আছে, সেইখিনি আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। তেওঁৰ যথেষ্ট সমৰ্থক আছে। আপোনাৰ কাষলৈকে আহিছোঁ যিহেতু যোৱা 5টা কাৰ্যকালো তেওঁ সভানেত্ৰী হিচাপে আপোনালোকৰ মাজত আছিলে। আপোনালোকে এইবাৰ আকৌ পুনৰ তেওঁক আঞ্চলিক পঞ্চায়তৰ আপোনাৰ সদস্যৰূপে এইবাৰ আশা কৰিছে, বিচাৰিছে। গতিকে কি ক'ব? তেওঁ যোৱা বছৰ কি পালে তেওঁৰ পৰা আৰু কি পাবলগীয়া থাকিলে? আমাৰ ৰাস্তা ঘাটবোৰ সম্পূৰ্ণ কৰি দিলে আৰু শিক্ষাৰ্থীসকলক শিক্ষা লাভ কৰিবৰ কাৰণে স্কুটি দিলে, টকা পইচাৰে যথেষ্ট সহায় সহযোগ কৰিলে। সেয়েহে আজি আমি তেখেতক পুনশ্চ আকৌ উঠি তেখেতক জয়লাভ কৰিবৰ কাৰণে মঞ্জিত হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি প্ৰাৰ্থীৰ মনৰ কথা জনালে, লগতে ভোটাৰৰ মনৰ কথাও জনালে। পুনৰবাৰ ধন্যবাদ।